নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 9 ছেপ্টেম্বৰত আহিছে ইচ্ছা পূৰণৰ অন্য এটা বিশেষ দিন। এই দিনা আপোনালোকেও কৰিব পাৰিব মনৰ ইচ্ছা পূৰণ কৰাৰ অতি সহজ উপায়। উপায়টো ৰাতিপুৱা 9:09 2 ঘণ্টাৰ আগতেই ৰেডি কৰিব লাগিব আৰু যদিহে ৰাতি কৰে তেনেহ'লে ৰাতি 9:09 হোৱাৰ 2 ঘণ্টাৰ আগতেই কৰিব। প্ৰথমে এটুকুৰা কাগজৰ টুকুৰাত এটা গোল বনাব। হাতেৰে বা যেনেকৈ পাৰে এটা গোল আঁকিব। তাৰ ভিতৰত ওপৰৰ দিশত আপোনাৰ নিজৰ নামটো লিখিব। তাৰ তলত আপোনাৰ 3টা বিশেষ ইচ্ছাৰ কথা বৰ্তমান কালত লিখিব, যেনে মোৰ পৰীক্ষা ভাল হৈছে, মই চাকৰি পাইছোঁ, মোৰ ধাৰ মাৰি শেষ হৈছে। এনেদৰে আপুনি আপোনাৰ 3টা বিশেষ মনৰ ইচ্ছা লিখিব। তাৰপিছত আপুনি টেবুলত থ'ব এই কাগজৰ যিটো গোলাকৃতি বনাইছে বা আঁকিছে সেইটো। তাৰ ওপৰত আপুনি এটা চিচাৰ গিলাচত ভৰ্তিকৈ পানী ভৰাই থৈ দিব আৰু আপুনি ঢাকি থৈ দিব এনেদৰে 2 ঘণ্টাৰ বাবে। ঠিক যেতিয়াই 9:09 হ'ব তেতিয়া আপুনি এই গিলাচটো আপোনাৰ হাতত ল'ব আৰু 9 বাৰ আপুনি দীঘলকৈ উশাহ লৈ আপোনাৰ মনৰ ইচ্ছা কেইটাৰ কথা প্ৰকাশ কৰিব হৈছে বুলি। তাৰপিছত ধন্যবাদ 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 ইউনিভাৰ্ছ বুলি কৈ পানীখিনিত আপুনি 3 বাৰ ফুৱাই খাই দিব আৰু এই যি কাগজৰ টুকুৰাটো আছে সেইটো আপুনি আপোনাৰ মানি বেগত বা বেগত বা যিকোনো ঠাইত থৈ দিব আনে নোপোৱাকৈ। আৰু যেতিয়াই আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ যাব এই কাগজৰ টুকুৰাটো আপুনি হয়তো বৈ থকা পানীত দিব নহ'লে মাটিত পুতি দিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।